তে বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যিনেকি আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট আছে হেতু ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু বহু কেন্দ্ৰতে তেওঁলোকে ভবা মতে কিন্তু মাৰ্কটো পোৱা নাই সেই কাৰণে যদি আপোনালোকে ইয়াতে এইচএসএলসি এক্সামটো দিছিলে আৰু আপোনালোকে যি ভাবিছিলে যে ইমান মাৰ্ক আহিব বুলি যদি হিমান মাৰ্ক আহা নাই তেতিয়ালে আপোনালোকে বহি ৰিচেকিং কৰিব পাৰিব হয় বন্ধুসকল ইতিমধ্যে আপোনালোকৰ কাৰণে নোটিছ প্ৰকাশ কৰিছে যে আপোনালোকে কেইটাৰ পৰা ইয়াতে আবেদন কৰিব পাৰিব ৰিচেকিংৰ কাৰণে ইতিমধ্যে আপোনালোকৰ কাৰণে যিনেকি এইচএসএলসি এক্সামত যি আপোনালোকে পেপাৰৰ এক্সাম দিছিলে সেই পেপাৰ কেইটা কাৰণে আপোনালোকে কপি ৰিচেকিং কৰিব পাৰিব ইতিমধ্যে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 13 এপ্ৰিলৰ পৰা ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যদি আপোনালোকে ভাবি আছে যে এইটো সাবজেক্ট ইমান মাৰ্ক পাব লাগিছিল কিন্তু পোৱা নাই তেতিয়ালে আপোনালোকে কপি ৰিচেকিং কৰিব পাৰিব এসা বন্ধুবান্ধৱীসকল যদি আপোনালোকে কপিটো ৰিচেকিং কৰিব বিচাৰে তেতিয়ালে ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব আৰু আবেদন কৰিবৰ কাৰণে ইয়াতে পাৰ সাবজেক্টত আপোনালোকৰ 400 টকা পে কৰিব লাগিব যদি আপোনালোকে কপি ৰিচেকিং কৰিব বিচাৰে এটা চাওক বন্ধুসকল যদি আপোনালোকে এইটো কপি ৰিচেকিং কৰিব বিচাৰে তেতিয়ালে আপোনালোকে ইয়াতে অনলাইন যোগে আবেদন কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে যিকিনো এটা কম্পিউটাৰ দোকানত যাব যাই কিনি আপোনালোকে ইয়াতে যিনেকি কপি ৰিচেকিংৰ কাৰণে আবেদনটো আপোনালোকে কৰিব পাৰিব কিন্তু বন্ধুসকল যদি আপোনালোকে এটা সাবজেক্টত ইয়াৰ ৰিচেকিং কৰিব বিচাৰে তেতিয়ালে 400 টকা পে কৰিব লাগিব যদি দুটা সাবজেক্টত আপোনালোকে ৰিচেকিং কৰিব বিচাৰে তেতিয়ালে 800 টকা পে কৰিব লাগিব এই ধৰণে বন্ধুসকল পাৰ সাবজেক্টত আপোনালোকে ইয়াতে 400 টকা পে কৰিব লাগিব ইয়াৰ কাৰণে যিনেকি ৰিচেকিংৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 13 এপ্ৰিলৰ পৰা আৰু ইয়াৰ যিনেকি আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট ইতিমধ্যে একো ঘোষণা কৰা নাই কিন্তু আপোনালোকৰ যিনেকি কপি ৰিচেকিং আছে হেতু 30 দিনৰ ভিতৰতে কৰিব পাৰিব তে বন্ধুসকল যি সকল কেন্দ্ৰতে ইয়াতে তেওঁলোকে ভবামতে মাৰ্ক পোৱা নাই তেওঁলোকে ইয়াতে কপিটো ৰিচেকিং কৰি লব পাৰিব প্ৰথমতে আপোনালোকে আবেদন কৰিব লাগিব তাৰ পিছতে আপোনালোকে কপিটো ৰিচেকিং কৰিব পাৰিব যদি আপোনালোকে আবেদন কৰোতে কিবা অসুবিধাৰ সন্মুখীন হয় ভিডিওৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকৰ ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিওটি মানে আছিল ব্লগ আজিৰ এই ভিডিওটি সমাপ্ত কৰো